আজিৰ পৰা মুকলি হ'ল নাজিৰা আদৰ্শ আৰক্ষী নিৱেশ। আজিৰ দিনটোত বিশেষকৈ নাজিৰা যি আদৰ্শ আৰক্ষী নিৱেশ অতি সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে আৰু আজি শুভ উদ্বোধন কৰিছে শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীমতী পাপৰি চেতিয়া। তেখেতে আহি আজি শুভ উদ্বোধন কৰিলে আৰু বৰ্তমান সময়ত এটা নতুনত্ব পাইছে নাজিৰা আদৰ্শ আৰক্ষী নিৱেশে। আৰু আমি বৰ্তমান সময়ত দেখাইছোঁ যি নহওক আমি প্ৰতিটো অনুষ্ঠান প্ৰতিটো ক্ষেত্ৰলৈ নতুনত্ব অহাটো আমি বিচাৰোঁ, কাৰণ অসম আৰক্ষীয়ে বৰ্তমান সময়ত যিদৰে ৰাইজৰ সেৱা কৰি গৈছে নিস্বাৰ্থভাৱে কৰি গৈছে আৰু এই নিস্বাৰ্থতাক আমি প্ৰতি ক্ষেত্ৰত সন্মান কৰিবই লাগিব, কাৰণ তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ ছুটি নাথাকে। উৎসৱ পাৰ্বণ হওক সকলো অনুষ্ঠানতে তেওঁলোকে কিন্তু কৰ্তব্য সম্পাদন কৰিব লাগে আৰু তেওঁলোকে কৰ্তব্য সম্পাদন কৰাৰ বাবে আমি সাহসিকতাৰে আমি কোনো ভয় সংশয় নোহোৱাৰ মাজেৰে আমি সকলো উৎসৱ পাৰ্বণ আমি উপভোগ কৰিব পাৰোঁ। সেয়েহে তেনে ক্ষেত্ৰত তেওঁলোকে য'ত কৰ্তব্য সম্পাদন কৰে এই অনুষ্ঠানবোৰ যদি সুন্দৰ হৈ থাকে তেতিয়াহ'লে তাত থাকিও ভাল লাগে আৰু কৰ্তব্য সম্পাদন কৰিও ভাল লাগে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে আৰু পদক্ষেপৰ এক যদি উৎকৃষ্ট উদাহৰণ বুলি কওঁ বৰ্তমান সময়ত আৰক্ষী চকীসমূহৰ কথা ক'ব লাগিব। বৰ্তমান সময়ত যি নাজিৰা আদৰ্শ আৰক্ষী নিৱেশ, এই নিৱেশৰ যি পৰিৱেশ আপোনালোকে এবাৰ চাওক, প্ৰত্যক্ষ কৰক আৰু তাৰ পাছত আপোনালোকে অনুভৱ কৰিব বৰ্তমান সময়ত কি ধৰণে অসম আৰক্ষী বিভাগলৈ যি সংস্কৰণ আনিছে অসম চৰকাৰে, এই সংস্কৰণক আচলতে আমি গৌৰৱেৰে উৎসাহিত কৰিব লাগিব। আৰু বৰ্তমান চাওক ৰিচিপশ্যন, ইয়ালৈ যদি আহে আপোনালোকে, যিহেতু বহুতে থানালৈ আহিলে ভয় সংশয় কৰে, কিন্তু ইয়াত আপোনালোকে কোনো ভয় সংশয় কৰাৰ প্ৰয়োজন নাই। ইয়ালৈ আহক, আপোনালোকৰ কি অসুবিধা হৈছে ৰিচিপশ্যনৰ ইয়াত সুধিলেই হ'ব, সকলো আপোনালোকক জনাই দিব। আৰু তাৰ পাছতে যদি চাওঁ এয়া হৈছে মালখানা। মই দেখাই আছোঁ বৰ্তমান সময়ত এই পৰিৱেশবোৰ, আৰু ওপৰলৈ যাম চাওক অতি সুন্দৰকৈ যদি ৰুমবোৰ চাই কিমান সুন্দৰকৈ ৰুমবোৰ আচলতে প্ৰস্তুত কৰিছে, নিৰ্মাণ কৰিছে। আৰু লগতে মই ওপৰলৈ আহিছোঁ, ওপৰত দেখুৱাম আপোনালোকক মেল ফিমেলৰ কাৰণে তেওঁলোকে ৰেষ্ট ৰুমৰ কাৰণে কি সুন্দৰকৈ ৰেষ্ট ৰুম ইয়াত বনোৱা হৈছে, এইখিনিও আপোনালোকক দেখুৱাম। আৰু কোনোবা যদি অভিযুক্ত হয় তেওঁলোকক ইয়াত কি ধৰণে ৰখা হৈছে এইখিনিও অতি সুন্দৰকৈ আপোনালোকক দেখাইছোঁ। এয়াই হৈছে এটা অভিনৱ এক প্ৰচেষ্টা। আৰু ইয়াত লিখা আছে ফিমেল ৰেষ্ট ৰুম আৰু ইয়াত লিখা আছে মেল ৰেষ্ট ৰুম। আপোনালোকে চাওক ইমান সুন্দৰকৈ কৰা হৈছে। এইসমূহ আচলতে নতুনত্ব লাগিছিল যিখিনি বৰ্তমান সময়ত আহিছে। আৰু এনেধৰণৰ এখন যদি থানা হয় তেনেহ'লে আপোনালোকে চাওক কিমান বেছি এট্ৰেক্টিভ। বাথৰুমৰ যি ব্যৱস্থা কৰা হয়, বাথৰুম চাওক ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে। ইয়াত আমি আচলতে এইখিনি আমি উৎসাহিত হৈছোঁ, এই ব্যৱস্থাবোৰ হওক যাতে নতুনত্ব হওক, আৰু এই নতুনত্বই আমাক কিন্তু বহুখিনি উপকাৰ কৰিব। আৰু লগতে এইটো হৈছে কনফাৰেন্স ৰুম, আৰু লগতে ইয়াত কিটচেনৰ ব্যৱস্থাও কৰিছে, ৰেকৰ্ড ৰুম আছে আৰু এইটো কনফাৰেন্স ৰুম। ইয়াত কোনো বিষয়ৰ ওপৰত তেওঁলোকে আলোচনা কৰিব আৰু কনফাৰেন্স ৰুম অতি সুন্দৰকৈ তেওঁলোকে ইয়াত বনাইছে, নিৰ্মাণ কৰিছে। এইখিনি যি নতুনত্ব আনিছে অসম আৰক্ষীৰ গোটেই সমগ্ৰ ব্যৱস্থাটোলৈ, এই ব্যৱস্থাটো আপোনালোকে আজি এতিয়া দেখি আচৰিত হৈছে। আৰু আমি আজিৰ দিনটোত মুকলিৰ দিনটোত এই ভিতৰৰ যিখিনি ব্যৱস্থা সেইখিনি আপোনালোকক দেখুৱাইছোঁ আৰু দেখুৱাম আপোনালোকক। ইয়াত আপোনালোকে যদি চাই এইটো VHF ৰুম আমি এয়া চাওক, এইটো হৈছে VHF ৰুম। সকলোবোৰ পাৰ্ট ৱাইজ প্ৰতিটো ৰুম সূক্ষ্মভাৱে নিৰ্মাণ কৰিছে। আৰু এয়াই বৰ্তমান সময়ত অসম আৰক্ষীৰ যি নতুনত্ব, আৰু যিসকলে প্ৰতিনিয়ত তেওঁলোকে ইয়াত কাম কৰি থাকে, তেওঁলোকে কিমান বেছি কাম কৰে এইখিনি আপোনালোকক নকলেও হ'ব। চাইবাৰ চেল এণ্ড ক্ৰাইম ডিপাৰ্টমেণ্ট, এইটো চাইবাৰ চেল এণ্ড ক্ৰাইম ডিপাৰ্টমেণ্ট। চাইবাৰ চেলৰ কথা ক'বই নালাগে, বৰ্তমান সময়ত চাইবাৰ চেলৰ যি ধৰণৰ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়, তেওঁলোকে এই সমস্যাৰ সমাধান কৰিবৰ কাৰণে ইয়াত সম্পূৰ্ণৰূপে চাইবাৰ চেল থাকিব। চাইবাৰ চেলৰ ৰুমটো দেখুৱালোঁ। আৰু লগতে আৰু এইফালে যদি চাওঁ এইটো হৈছে কাউন্সেলিং ৰুম, আৰু এইটো ৰুম। এই ধৰণৰ এটা বিশেষ ব্যৱস্থাপনাৰে বৰ্তমান সময়ত অসম আৰক্ষীৰ ব্যৱস্থাটোলৈ এক সংস্কৰণ আহিছে, নতুনত্ব আহিছে। আৰু এই নতুনত্ব আজি আপোনালোকক আমি দেখুৱাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আজিৰ দিনটোত আমাৰ নাজিৰাবাসীৰ বাবে গৌৰৱৰ ক্ষণ, কাৰণ নাজিৰাবাসী এতিয়া কোনো ধৰণৰ সমস্যাৰ তেওঁলোকে সংকোচ ভাৱ কৰিব নালাগে। আমি দেখোঁ, আমি সৰুতেও আমাৰ নিজৰ অভিজ্ঞতা হৈছে যে থানালৈ আহিবলৈ বা আৰক্ষী বুলি ক'লে আমাৰ আচলতে ভয় লাগে, কিন্তু এই ধৰণৰ ভয় এতিয়া কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ বৰ্তমান সময়ত বহুত বেছি ফ্ৰেণ্ডলি অসম আৰক্ষী। আৰু তেওঁলোকে আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে আপোনালোকক সহায় কৰি যাব। আৰু আজি নাজিৰা আৰক্ষী নিৱেশ, আপোনালোকৰ আদৰ্শ আৰক্ষী নিৱেশ আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু এই পৰিৱেশৰ মাজত আজি যি এটা সুন্দৰ দিন বুলি ক'ব লাগিব নাজিৰাবাসীৰ কাৰণে, কাৰণ নাজিৰাবাসী এটা নতুনত্ব পাইছে। ইয়াক কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা কৰোঁ। আজি 12/3/2026 তাৰিখ, আজি বৃহস্পতিবাৰে আমাৰ শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীমতী পাপৰি
চেতিয়া APS মহোদয়ে আহি আমাৰ এই মৈত্ৰী আঁচনিৰ অধীনত নৱনিৰ্মিত নাজিৰা আদৰ্শ আৰক্ষী নিৱেশৰ নৱনিৰ্মিত ভৱনটি উদ্বোধন কৰে আৰু এই উদ্বোধন অনুষ্ঠানত আমাৰ নাজিৰা সম জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ লগতে অন্যান্য বিষয়ববীয়া আৰু ৰাইজ আমাৰ স্থানীয় ৰাইজ উপস্থিত থাকে। আমাৰ এই ভৱনটি অতি সুন্দৰভাৱে এটা নৱনিৰ্মিত ভৱন। ইয়াতে বিভিন্ন আমাৰ শাখাবোৰ যেনেকৈ ট্ৰেফিক ব্ৰাঞ্চ বা থানাৰ ৰিলেটেড অন্যান্য যিখিনি বিভাগ থাকে সেই গোটেইখিনি ধুনীয়াকৈ আমাৰ লেভেলিং কৰা আছে। ইয়াতে লেভেলিং কৰা আছে মানুহৰ যাতে পাব্লিকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে। আৰু আমাৰ এটা ৰিচেপশ্যন ইয়াত দিয়া হৈছে। ৰিচেপশ্যনত যিকোনো মানুহ আহি মানে বিনা সংকোচে ইয়াতে আহি পেলাই তেওঁলোকে ৰিচেপশ্যনত আমাৰ পুলিচৰ কৰ্মচাৰী থাকিব, তেওঁলোকক গাইড কৰিব কি কৰিব লাগিব এতিয়া কিবা এটা সমস্যা তেওঁলোকে লৈ আহিলে। আৰু আমি এতিয়া এই নতুন আজি উদ্বোধন হোৱা ভৱনটিৰ সন্মুখৰ পৰাই মই সাধাৰণ ৰাইজক মই ক'ব বিচাৰোঁ যে তেওঁলোকৰ সমস্যা লৈ বিনা সংকোচে আমাৰ থানাত আহি পেলাই তেওঁলোকে আমাক তেওঁলোকৰ সমস্যাৰ বিষয়ে অৱগত কৰিব বুলি আমি আহ্বান জনাইছোঁ। আৰু আজি ইয়াৰ পৰাই মই কৈছোঁ যে আমাৰ থানাৰ যি বিষয়া কৰ্মচাৰী সকলোখিনিয়ে ৰাইজৰ কাৰণে কাম কৰি যাব বা ৰাইজৰ স্বাৰ্থৰ আগত কাম কৰিব। গতিকে ৰাইজে যাতে কোনো ধৰণৰ সংকোচ নকৰাকৈ আমাক আহি তেওঁলোকৰ সমস্যা অৱগত কৰে।